সংগ্ৰাম চলিব বিজেপিৰ বিৰুদ্ধে গণতন্ত্ৰ শেষ স্তৰলৈকে চলিব কোনোবাই ধমকি দি লাভ নাই আৰু অমিত শাহৰ দম্ভালি মৰাৰ কথাত অসমৰ খিলঞ্জীয়া জনগণে ভয় নকৰে শৃংখল চলিহাৰ হুংকাৰ বিজেপি চৰকাৰক কা বাতিল কৰিবই লাগিব সকলোকে নমস্কাৰ জনাই মোৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে এতিয়া চাওক কাৰ যিটো বলবৎ হ'ল আৰু কা বলবৎ হোৱাৰ লগে লগে সকলো দল সংগঠন ওলাই আহিছে ৰাজপথলৈকে সকলো দল সংগঠনে ঐক্যবদ্ধভাৱে প্ৰতিবাদ কৰিম বুলি সাজু হৈছে এতিয়া দেখিছোঁ যোৱাকালি কিমান গুৱাহাটী ৰাজপথত বা বিবৰুৱা কলেজ ছাত্ৰ সমাজ আজি আহিছে ইউনিভাৰ্চিটিৰ ছাত্ৰ সমাজে চাৰিওফালে ওলাই আহিছে ইপিনে শৃংখল চলিহাই সংবাদ মেলি সকলোকে আহ্বান জনাইছে যে আজি গণ সত্যাগ্ৰহ এটা আন্দোলন হ'ব গণ সত্যাগ্ৰহ এটা প্ৰতিবাদ হ'ব হেংদাঙৰ আগত সাক্ষী হৈ পিনে তেওঁলোকে প্ৰতিবাদ কৰিব শৃংখল চলিহাই কৈছে এইবাৰ দৰকাৰ হ'লে এইবাৰ প্ৰয়োজনত আমি বিহু নাপাতোঁ বিহু পাতি কি লাভ বিহু নাপাতোঁ আমি বিজেপিৰ বিৰুদ্ধে যুঁজিব লাগিব এইবাৰ ভোট বৰ্জন কৰক আমি ভোট নেখেলোঁ ভোট নিদিওঁ সকলো ৰাইজকে আহ্বান কৰিছে সকলো ৰাইজকে আহ্বান জনাইছে যে এইবাৰ ভোট বৰ্জন কৰক কোনেও যেন বিজেপি ভোট নিদিয়ে বা বিজেপি চৰকাৰখনে কোনো যেন বিজেপিক ভোট নিদিয়ে বিজেপিক বৰ্জন কৰক আৰু এইবাৰ বিহু নাপাতোঁ কাৰণ বিহু পাতিলে কি হ'ব আৰু 10 বছৰ পিছত হয়তো আমি বিহু পাতিব নোৱাৰিম যদিহে কাখন আহে কাৰণ কা যদিকে বলবৎ কৰিছে কা যেতিয়া আহি যাব 10 বছৰ পিছত আমি বিহু পাতিব নোৱাৰিম এইবাৰ আমি বিহু নাপাতোঁ এইবাৰ কাত আমি জপিয়াই পৰিম কাৰ হৈ আন্দোলন কৰিম বিজেপি চৰকাৰক আমি বৰ্জন কৰিম বিজেপি চৰকাৰক ভোট নিদিওঁ আৰু বিজেপিৰ বিৰুদ্ধে আমি এইবাৰ যুঁজ দিম গতিকে সকলোৱে জপিয়াই পৰক ইপিনে লুৰিজজি অখিল গগৈ গৌৰৱ গগৈ সকলোকে কৈছে যে ৰাজনীতিৰ লগত কা নচলে জাতি নচলে জাতি আগত তাৰপিছত ৰাজনীতি গতিকে জাতিৰ হকে যদি যুঁজিব বিচাৰিছে আপোনালোকে পদ ত্যাগ কৰক বিধায়ক এমএলএ সকলে পদ ত্যাগ কৰক আৰু আপোনালোকে সকলোৱে আমাৰ লগত সহযোগ কৰক জাতিৰ হকে যুঁজ দিয়ক কাৰ হৈ জপিয়াই পৰক কা আন্দোলন হ'বই লাগিব বৃহৎ প্ৰতিবাদ হ'ব লাগিব বৃহৎ প্ৰতিবাদ হ'ব লাগিব যোৱাকালি দেখিছোঁ আছুৱে হাতত জুই লৈ কেনেকৈ প্ৰতিবাদ কৰিছে ইপিনে সকলো ছাত্ৰ সমাজ ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ গতিকে শৃংখল চলিহাইও কৈছে যে প্ৰতিবাদ হ'বই লাগিব বিহু নাপাতোঁ আমি বিজেপি চৰকাৰক বৰ্জন কৰিব লাগিব আৰু অমিত শাহে আমাক ৰঙা চকু দেখুৱাই লাভ নাই ভাৰতৰ অন্য জেগাত আনক কিন্তু আমাৰ অসমত আনিলে আমাৰ আপত্তি আছে বেলেগত আনিলে আমাৰ আপত্তি নাই বেলেগত আনক অসমত আনিব নোৱাৰে আমি খিলঞ্জীয়া অসমীয়া এইবাৰ আমি বিহু নাপাতোঁ কাৰণ বিহুখন আমাৰে খিলঞ্জীয়া অসমীয়াৰ কিন্তু আজি খিলঞ্জীয়া অসমীয়া হৈ বিহু নাপাতোঁ কাৰণ 10 বছৰ পিছত যদি পাতিব নোৱাৰোঁ আজি পাতি কি লাভ গতিকে আজি বিহু নাপাতোঁ আমি বিজেপি চৰকাৰক বৰ্জন কৰিম ভোট বৰ্জন কৰিম আৰু ইলেকশ্যন নকৰোঁ ভোট বৰ্জন কৰিম আৰু আমি বিহু নাপাতোঁ কাৰ হকে জপিয়াই পৰিম কাৰ হকে আন্দোলন কৰিম আজি শৃংখল চলিহাই স্পষ্টকৈ কৈ দিছে বিজেপি চৰকাৰক আৰু সকলো ৰাইজক আহ্বান জনাইছে গতিকে সকলো ৰাইজ ৰাজপথলৈ ওলাই আহক আৰু কাৰ যুদ্ধত কাৰ হকে জপিয়াই পৰক সকলোৱে এইখিনিয়ে আহ্বান শৃংখল চলিহাৰ গতিকে তেখেতৰ মুখেৰে নিজে শুনক আপোনালোকে শৃংখল চলিহাই কি কৈছে তীব্ৰ আন্দোলন হ'ব প্ৰয়োজন হ'লে দিল্লীলৈ যাম আমি ৰাজনীতিত নাই আমি কৈছোঁ কা বাতিল হ'ব লাগিব ৰঙালী বিহু আহি আছে প্ৰয়োজনত এবাৰ খিলঞ্জীয়া মানুহে আমি ৰঙালী বিহু নাপাতোঁ প্ৰয়োজনত আমি ৰঙালী বিহু এবাৰ নাপাতোঁ কাৰণ এখন আইন অনাৰ পিছত আৰু 10 বছৰ পিছত আমি বিহু পাতিব নোৱাৰিম সংগ্ৰাম চলিব বিজেপিৰ বিৰুদ্ধে গণতন্ত্ৰ শেষ স্তৰলৈকে চলিব কোনোবাই ধমকি দি লাভ নাই আৰু অমিত শাহৰ দম্ভালি মৰাৰ কথাত অসমৰ খিলঞ্জীয়া জনগণে ভয় নকৰে আৰু সেয়েহে আমি কৈ দিছোঁ কা বাতিল কৰিব লাগিব আৰু নহ'লে এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব অসমীয়া জাতিয়ে খিলঞ্জীয়া মানুহে কা নেমানে আমি কা মনা নাছিলোঁ নেমানো আজি সেইকাৰণে আমি ৰাজপথত প্ৰেছ মিট দিছোঁ কাৰণ এইটো কাৰণে প্ৰেছ মিট দিছোঁ ৰাজপথত প্ৰেছ মিট দিয়া আমাৰ এইটোৱে যুক্তি আমি প্ৰতিকী প্ৰতিবাদৰ জৰিয়তে বুজাব বিচাৰিছোঁ যে অসমৰ মানুহে ঘৰ বাৰী হেৰুৱাই এদিন ৰাজপথত থাকিবলগীয়া অৱস্থা হ'ব যদি কাখন বলবৎ কৰে ইতিমধ্যে কৰিছে সমগ্ৰ ভাৰতবৰ্ষত কা বলবৎ কৰক আমাৰ আপত্তি নাই কিন্তু অসমত বলবৎ কৰিলে আমাৰ আপত্তি আছে আৰু এতিয়া কথাটো হৈছে কাইলৈ গণ সত্যাগ্ৰহ হ'ব বৰ্ডিং ফিল্ডৰ পৰা আৰম্ভ হ'ব আৰু আমি ৰংঘৰলৈকে যাম আৰু প্ৰয়োজনত যদি দিছপুৰ যাবলগীয়া হয় আমি দিছপুৰলৈকে যাম কিন্তু কথাটো হৈছে অসমৰ খিলঞ্জীয়া জনগণে আমাক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে আৰু ইতিমধ্যে লুৰিণজ্যোতি গগৈৰ লগত মোৰ টেলিফোনিক বাৰ্তা হৈছে লুৰিণজ্যোতি গগৈ অসম জাতীয় পৰিষদে আমাক সমৰ্থন দিছে অখিল গগৈ ৰাইজৰ দলে আমাক সমৰ্থন দিছে আৰু আমাৰ কংগ্ৰেছৰ লগত কথা বতৰা হোৱা নাই যদি কংগ্ৰেছকো আমি সমৰ্থন দিবলৈ আহ্বান জনাইছোঁ আৰু অসমৰ সমূহ বিৰোধী ৰাজনৈতিক দল একত্ৰিত হৈ সকলো জাতীয় দল সংগঠন একত্ৰিত হৈ এখন সংগ্ৰামত অৱতীৰ্ণ হ'বলৈ আমি আহ্বান জনাইছোঁ আৰু কাইলৈ এই গণ সত্যাগ্ৰহ কাৰ্যসূচীত সমূহ
অসমৰ ৰাইজক আমি পুৱা 10 বজাত শিৱসাগৰ বৰ্ডিং ফিল্ড পাবলৈ আমি অনুৰোধ জনাইছো আৰু আজি স্বতঃস্ফূৰ্তভাৱে শিৱসাগৰ বন্ধ আছে শিৱসাগৰ মানুহে পুনৰ যে জাতীয়তাবাদ আছে আজি শিৱসাগৰ সমূহ মানুহে দেখুৱাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু বিজেপিৰ বিৰুদ্ধে এখন জোৰদাৰ সংগ্ৰাম হ'ব আৰু ৰঙালী বিহু আহি আছে প্ৰয়োজনত এবাৰ খিলঞ্জীয়া মানুহে আমি ৰঙালী বিহু নেপাতো প্ৰয়োজনত আমি ৰঙালী বিহু এবাৰ নেপাতো কাৰণ এখন আইন অনাৰ পিছত আৰু 10 বছৰ পিছত আমি বিহু পাতিব নোৱাৰিম আৰু অসমৰ খিলঞ্জীয়া মানুহক এবাৰ ভোট বৰ্জন কৰিবলৈ আমি আহ্বান জনাইছো এইবোৰ মানুহক ভোট দি কি লাভ যি মানুহে জাতি মাটি ভেটি ধ্বংস কৰে ভোট বৰ্জন কৰিবলৈ আমি আহ্বান জনাইছো আৰু অখিল গগৈ লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈক এটা আমি আহ্বান জনাইছো যদি আপোনালোকৰ সঁচাকৈ দেশপ্ৰেম আছে আপোনালোকে এবাৰ নিৰ্বাচনী ৰাজনীতিত অংশগ্ৰহণৰ পৰা বিৰত থাকি আপোনালোকে কা বিৰোধী আন্দোলনত জপিয়াই কৰক